নমস্কাৰ সকলোকে এই ভিডিঅ'টো আছিলে মৰিগাঁৱলৈ যাওঁতে কৰা আৰু আগৰ ভিডিঅ'কেইটা দেখি গম পাইছে চাগে আৰু তাৰে নেক্সট দিনাখন আমি গৈছিলোঁ ৰাতিপুৱাতে বিষ্ণু মন্দিৰলৈ বুলি যদিও বা গুৱাহাটীলৈ আহোঁতে যাওঁতে দেখিয়ে থাকোঁ ৰাস্তাৰ কাষতে আছে মন্দিৰভাগ কিন্তু মানে যোৱাৰ সৌভাগ্যকণ হোৱা নাছিলে আৰু সেইদিনাখন ভাইটি আমাক ৰাতিপুৱাতে লৈ গ'ল এয়া আৰু ল'ৰা গাড়ীত উঠি দেখিছেনে ৰাতিপুৱাতে কিমান হাঁহি মায়ে মানে তাক ধেমালি কৰি আহি আছে যে ৰাতিপুৱা মানে তাক গা নোধোৱাকৈ আনিলোঁ যিহেতুকে সি দেৰিকৈ উঠে সেইকাৰণে মানে মুখ হাতকেইটা ধুৱাই পেলাই মন্দিৰলৈ লৈ আহিলোঁ সেইকাৰণে মায়ে মানে তাক ধেমালি কৰি আছে যে কিবা কিবি কৈ আছে তাকে গা নোধোৱাকৈ অহাৰ কাৰণে তাৰপিছত সি সেইকাৰণে হাঁহি হাঁহি আহি আছে আৰু আমি মানে ৰাতিপুৱা 8 মান বজাত ওলাইছোঁ আৰু মৰিগাঁৱৰ পৰা বেছি দূৰো নহয় যিহেতুকে মৰিগাঁৱৰ পৰা সেইকাৰণে আমি 8 মান বজাত ওলাই আহিছোঁ আৰু অহাৰ কথা নাছিলেই ভাইটিয়ে মানে ৰাতিপুৱা সোনকালে উঠি জগাই আছে যে যাওঁ যদি ব'ল মন্দিৰলৈ আৰু আগদিনাখন কৈছিলে যে যাওঁ যদি 6টা মানতে ওলাবি তাৰপিছত আকৌ ল'ৰা ইমান সোনকালে নুঠেই সেইকাৰণে বোলো নেক্সট কেতিয়াবা আহিলে যাম দে এবাৰ নাযাওঁ সেইকাৰণে নাযাওঁ বুলি আমি শুই আছিলোঁ তাৰপিছত সি ৰাতিপুৱা 6:30 মান বজাতে উঠাই পেলাই জগাই আছে সি এবেলা ছুটি পালে মানে সেইকাৰণে আকৌ আমাক মানে সেইকাৰণে বোলে ফুৰাই আনেগৈ এনেই মানে 6টাতে আহি আকৌ সি 9টাৰ পৰা ডিউটি জইন কৰিলে হয় তাৰপিছত ছুটি পোৱাৰ কাৰণে এয়া লৈ আহিছে আমাক জাগিৰোডৰ ফালে আজি লৈ আহিছে আগতে বাৰু আহিছোঁ মই এফালে কিন্তু ভাল লাগে পৰিৱেশটো ভিডিঅ'হে তেনেকৈ কৰা নহ'ল আৰু এতিয়া আহি এয়া জাগিৰোড পালোহি আৰু এইফালে আমি এতিয়া দেওশাল মন্দিৰ হৈ যাম যিহেতুকে সেইকাৰণে ভাইটিয়ে ক'লে বোলে সোমাওঁ নেকি তাৰপিছত বোলো ব'ল সময় পাওঁতে সোমাই যাওঁ আগতে কেইবাবাৰো আহিছোঁ তথাপিও ভালেই লাগে মন্দিৰলৈ আহি এনেও আৰু সেইকাৰণে সোমালোঁ আৰু এইফালে শৰাই কাৰণে যি য'ত লাগে মায়ে লৈ ল'লে আৰু তাৰপিছত আমি গোটেইকেইটা ভিতৰলৈ সোমাই আহিলোঁ আৰু ভগৱানৰ ওচৰলৈ আহিবলৈ তেনেকৈ বাৰু নিৰ্দিষ্ট দিন বাৰ নালাগে তথাপিও তেওঁ আমাক বিচাৰিব লাগিব তেতিয়াহে সেই দিন বাৰটো মিলে নহয়নে এনেই আপুনি যিমান ভাবি থাকক যে আজি যাম কাইলৈ যাম কেতিয়াবা একদম টাইম টেবুলে নিমিলে বা কিবা এটা ব্যতিক্ৰম হ'ব তেনেকুৱা হয়েই মানে যেতিয়া তেওঁ বিচাৰিব ভক্তক তেতিয়াহে ওচৰত পায় নিচিনা আৰু তেনেকৈ আজি আমাৰ দিন মানে মিলিলে সেইকাৰণে বোলো সোমাই যাওঁ আৰু সোমাই পেলাই আমি শৰাই দিলোঁ যি প্ৰথমতে বাহিৰতে চাকি জ্বলালোঁ তাৰপিছত আকৌ ভিতৰত শৰাই কাৰণে লাইন ল'ব লগা হয় যে আজি বাৰু তেনেকৈ মানুহ নাছিলে ইমান সেইকাৰণে পটককৈ হ'ল আৰু আহি পেলাই অকণমান ফটো দুকপিমান উঠিলোঁ আৰু উঠি পেলাই এয়া বাহিৰ ভাগ আপোনালোকক ভালকৈ এবাৰ দেখাই দিছোঁ বহুতে আহিছে চাগে আৰু এইফালে আহোঁতে যাওঁতে সদায় দেখিয়ে থাকে গুৱাহাটীলৈ যিসকলে আহে যাই থাকে তথাপিতো দেখাই দিলোঁ এবাৰ ভালকৈ আৰু এয়া আমি তাৰ পৰা ওলাই লাহে লাহে আহি আছোঁ কাৰণ মানুহজন আহি আছে আৰু মানুহজনক প্ৰথমে ক'লোঁ বিষ্ণু মন্দিৰলৈ যাম বুলি তাতে নামিলে তাৰপিছত আকৌ আমি এয়া মন্দিৰত সোমোৱা দেখি আকৌ মানে বাটত লগ কৰিব লগা হ'ল তাৰপিছত পাই পেলাই এয়া গোটেইখিনি লগ হৈ পেলাই আমি এয়া ৰাস্তাৰ কাষত সৰু সৰু দোকান আছিল যে তাতে ৰুটি চব্জি খালোঁ তাৰপিছত মায়ে আকৌ নাখায় মন্দিৰলৈ আহিব যিহেতুকে সেইকাৰণে কৈছে নাখাওঁ দে তাৰপিছত আমি খালোঁ যেনিবা আৰু খাই পেলাই এয়া আহি পালোহি বিষ্ণু মন্দিৰ আৰু ইয়াত শৰাই দিয়া নহ'ল আৰু ইয়াতে মানে কিবা পদুম ফুল ভেট ফুল সেইবিলাকো পায় দেই আৰু প্ৰথমতে চাকি জ্বলাই তাৰপিছত ভিতৰত এয়া সেৱা ল'লোঁ আৰু আমাৰ ল'ৰাই দেখিছেনে আজি একদম ইমান দীঘল দি পৰি সেৱা কৰিছে নহয় মনটো একদম ভাল লাগি গৈছে আৰু আগতে মানে সি তেনেকৈ নামঘৰলৈ অহা বুলি ক'লে বৰ বেছি ভাল নাপায় আৰু ভিডিঅ'টো পিছত মই এডিট কৰোঁতে দেখি পেলাই মৰম লাগি গৈছেগৈ ইমান ধুনীয়াকৈ সেৱা কৰিছে দেউতাকে এয়া দেখি পেলাই ভিডিঅ' কৰি ৰাখিছিলে আৰু তাৰপাছত ইয়াতে শৰাই দিয়া নহ'ল যিহেতুকে সেইকাৰণে আমি চাকি জ্বলাই সেৱা লৈ তাৰ পৰা সোনকালে ওলাই দিলোঁ আৰু এই মন্দিৰ ভাগলৈ মই আকৌ আজি প্ৰথমহে আহিছোঁ দেই যদিও বা গুৱাহাটীলৈ আহোঁতে যাওঁতে এইফালে দেখি থাকোঁ এইফালে অহা যোৱা কৰিলে তথাপিও মানে আজিলৈকে সোমোৱা হোৱা নাছিলে আৰু আজি প্ৰথম আহিলোঁ মানে গৈ বহুত বেছি ভাল লাগে তাৰপিছত আমি এয়া তাৰ কোৱাৰ্টাৰ আহি পালোহি সি আহি পাই গ'ল ডিউটিলৈ আৰু আমি এতিয়া ৰুমতে মই কাপোৰ কানিবিলাক যাওঁতে তেনেকৈ থৈ পেলাই গুচি গ'লোঁ যে ৰাতিপুৱা সোনকালে তাৰপিছত আহি পেলাই এয়া কাপোৰ কানিবিলাক সামৰি সুতৰি ল'লোঁ আৰু ঘৰ চৰ এয়া পৰিপাতি কৰাত লাগিলোঁ তাৰপিছত মায়ে ভাত বনালে আৰু ভাত পানী খাই
আৰু এয়া আবেলি পৰত আমি এপাক ওলাই যাওঁ বুলি ওলাই মেলি ল'লোঁ। তাৰপিছত আকৌ বতৰটো চাওকচোন কেনেকৈ আছে, মানে ইমান বতাহ দি আছে, ভয়ো লাগে নহয় যাবলৈ। সেইকাৰণে অকণমান ৰৈ আছোঁ বোলো বতৰটো অকণমান ভাল হ'লে যাম। কিন্তু ল'ৰাই আকৌ নেমানে নহয়, সি মানে কাপোৰ কানি পিন্ধিলে এতিয়া ৰৈ নাথাকে, সেয়া দেউতাকৰ লগত সি গাড়ীত উঠিলেগৈ আগে ভাগে। আৰু আমি সেয়া লাহে লাহে আহি আছোঁ। এতিয়া অকণমান মানে বিজুলী ঢেৰেকনিও মাৰি আছিলে সেইখিনি সময়ত, সেইকাৰণে ভয়ো লাগে। তাৰপিছত এয়া লাহে লাহে আহি আছোঁ। ক'লৈ গ'ল বা ইহঁতকেইটা? সেইকাৰণে চাগে ভাবিছে আজিও আছে নেকি। কিয় নাথাকে? যোনটো গোন্ধ ভাল পায় সেইটো ল'ব লাগে, চাই ল'বলৈ। আৰু এয়া বিশাল আহি পায় আমাৰ ল'ৰাক আজিকালি যি দেখে তাকে লাগে। অকণমান এতিয়া ডাঙৰ হৈছে যে, প্ৰথমতে কিবা কিবি ল'লে, এতিয়া আকৌ সেয়া ডাঙৰ চকলেট এটা পালে সেইটোও ভৰাইছেগৈ। আৰু এইফালে মোৰ হাতত যে আছে সেই গাৰুটো আনি থৈছে। গাৰুটো বাৰু দৰকাৰী, মানে প্ৰয়োজনীয় বস্তুৱেই। তাৰপিছত আকৌ এয়া দামকেইটা যে দেখিছে সেইকেইটা আমি ল'লোঁ। দাম মানে কি, বস্তু চস্তু ভৰাই থ'ব পাৰে বাস্কেটৰ নিচিনা, ল'ৰাৰ কাপোৰ কানি থ'বলৈ, সেইকাৰণে লৈ লৈছোঁ। আৰু এয়া নেক্সট ডে ৰাতিপুৱা খোৱাৰ পৰা উঠাই নাই ভাইটি এইফালে। আৰু আমি উঠি চাহ তাহ খালোঁ। খাই বৈ লৈ এইফালে মায়ে লাগিছে পাচলি কাটাত, ক'লে বোলে ভাজি ভাতকে খাই যাবি। আৰু এইফালে দেউতাহঁত ওলাই মেলি ৰেডি হৈ কি ক'ত লাগে ভৰাই লৈছে। আৰু আমিও ভাত পানী খাই বেছি সময় নকৰিলোঁ। আৰু এইবাৰ মায়ে মানে কেইদিনমান থকাকৈ আহিছে, সেইকাৰণে ভাইটিৰ লগতে দুদিনমান থাকিব। আৰু ভাইটিৰ লগতে থৈ পেলাই এয়া আমি গুচি আহিলোঁ, কাৰণ মায়ে স্কুল বহিলে আকৌ আহিব নোৱাৰিব, সেইকাৰণে কেইদিনমান থাকে বোলে। আৰু থৈ পেলাই আমি এতিয়া গুচি আহিছোঁ। আনবাৰ আকৌ তাক অকলে থৈ আহিলে বেয়া লাগে অকণমান, আৰু এইবাৰ মাক যিহেতুকে থৈ আহিছোঁ সেইকাৰণে বাৰু ইমান এটা বেয়া লগা নাই। নহ'লে বা মনটো অহাৰ সময়ত বহুত বেছি বেয়া লাগে, আৰু সিও মন চন মাৰি থাকে। আৰু মই যে বিশাললৈ গৈছিলোঁ, এয়া বাস্কেটটো ল'লোঁ ল'ৰাৰ কাৰণে কিবা কিবি কাপোৰ কানি ভৰাই থ'বলৈ। আৰু এইফালে যে দেখিছে কণ্টেইনাৰকেইটা, সেইকেইটা ল'লোঁ। আৰু এইফালে ভাইটি তাত যি য'ত পাচলি আছিলে মানুহজন আৰু দেউতাই ভৰাই মেলি আনিলে। আৰু এইফালে চাওকচোন ভালকৈ ঠুঙাকেইটাত মানে গাঁঠি এটাও দি নিদিলে, চব পৰি পৰি আহিছে। আৰু আমাৰ ল'ৰাই এইফালে নতুন গাৰু লৈ একদম শুই শুই আহি আছে। আৰু বাটত তেনেকৈ ভিডিঅ' কৰা নহ'লে, এয়া ঘৰ আহি পালোঁ। আৰু ঘৰ আহি পায়ে মই লগালগ ভাত বহাই দিলোঁ ল'ৰাৰ কাৰণে। সি আকৌ ৰাতিপুৱা দেৰিকৈ উঠিলে যে, সেইকাৰণে তাক নোখোৱাকৈ লৈ আহিলোঁ, আৰু আমিহে খাই আহিলোঁ। তাৰপিছত তাক বোলো খুৱাই দিব লাগিব। আৰু এইফালে যি য'ত ধুবলগীয়া কাপোৰ কানি আছিলে সেইখিনি মেচিনত দি দিলোঁ। আৰু এইফালে আমাৰ ল'ৰাইও আহি পেলাই খেলাত লাগিলে। আৰু আজি মিনি ব্লগটো ইমানেই আছিলে। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। বাই।